আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল ভাৰতীয় সংবিধানৰ কিমান নং অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। চাৰিটা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, তৃতীয়। নেক্সট প্ৰশ্নটো হ'ল এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰীটোৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে, মিঠা পুখুৰী, জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, টেঙা পুখুৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শিৱসাগৰ পুখুৰী। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয়? চাৰিটা বিকল্প দি আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, উচ্চতম ন্যায়ালয়। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ কথা উল্লেখ আছে? চাৰিটা বিকল্প দি আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 324। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যৰ পথৰ ঘনত্ব সৰ্বাধিক? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, কেৰেলা। নেক্সট প্ৰশ্নটো হ'ল কোনখন জিলাক সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ বুলি ঘোষণা কৰা হৈছিল? চাৰিটা বিকল্প দি আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, যোৰহাট। নেক্সট প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ ১০০তম অধিৱেশন কোন অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, শিৱসাগৰ। নেক্সট প্ৰশ্নটো হ'ল গংগা নদীক কেতিয়া ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল? চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ২০০৮ চনত। নেক্সট প্ৰশ্নটো হ'ল হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান? চাৰিটা বিকল্প দি আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ১৮খন। নেক্সট প্ৰশ্নটো হ'ল কোনগৰাকী ব্যক্তিক জন্মৰ দিনত অসম অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? চাৰিটা বিকল্প দি আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ভোগেশ্বৰ বৰুৱা। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।